যাৰ অৱহেলাই তুমি সলনি হৈ যাবা, এদিন তেওঁই আহি ক'ব, তুমি আগতকৈ বহুত সলনি হৈ গ'লা। বিষতকৈও অধিক বিষাক্ত হয় এটা মানুহৰ মিছা অভিনয়। অলপতে ইম'চনেল হোৱা মানুহবোৰে জীৱনত বহুত বেছি ঠগ খায়। ভালপোৱা হ'ল এখন কিতাপ আৰু ভুল বুজাবুজি হ'ল এটা পৃষ্ঠা। যদি কাৰোবাক সঁচাকৈ ভাল পোৱা, তেনেহ'লে এটা পৃষ্ঠাৰ বাবে গোটেই কিতাপখনক পেলাই নিদিবা। আজিকালি পৰিয়ালে মানি লোৱা যুগ আহি পৰিছে, কিন্তু ভালপোৱাক টিকি ৰখাৰ যুগটোহে লাহে লাহে গুচি গৈছে। মানুহে যেতিয়া কোনো কাৰণত কাৰোবাৰ পৰা কষ্ট পায়, তেতিয়াৰ পৰাই তেওঁ নিষ্ঠুৰ হ'বলৈ শিকে। কষ্টই হ'ল নিষ্ঠুৰ হোৱাৰ অন্যতম কাৰণ। ভালপোৱা কি অদ্ভুত, নহয়নে? যি ব্যক্তিয়ে তোমাক বিচাৰে, তেওঁক তুমি নিবিচৰা, আৰু যাক তুমি বিচৰা, তেওঁ তোমাক নিবিচাৰে। তুলসী পাত ভাবি তুমি যাক দিবা মন, কচুপাত বনাই দিব তোমাৰেই জীৱন। অতিমাত্ৰা ভালপোৱা দি আৰম্ভ কৰা কাহিনীবিলাক অতিমাত্ৰা অৱহেলা দিয়েই শেষ হৈ যায়। জ্ঞানীসকলে ভুল কৰিলে অনুতপ্ত হয়, আৰু নিৰ্বোধসকলে ভুল কৰিলে ভুলৰ পক্ষত যুক্তি থিয় কৰায়। নীৰৱতাৰ ভাষা সকলোৱে নুবুজে। অকণমান সময় চুপ থাকি চাবা, দেখিবা সকলোৱে ভুল বুজি আঁতৰি গৈছে। মনৰ পৰা বিচাৰিলে সকলো পোৱা নাযায়। ভাগ্যত যদি নাথাকে, মন প্ৰাণ দি বিচাৰিলেও একোকে পোৱা নাযায়। অৰ্থৰ শূন্যতাতকৈও প্ৰিয়জনৰ শূন্যতাই বেছি কন্দুৱায়। যিমানেই মূল্যৱান কথা নোকোৱা কিয়, বেছি কথা কিন্তু নিৰ্বুদ্ধিৰ নিদৰ্শন। সময় আৰু অৱস্থা যিকোনো সময়তে পাল্টি মাৰিব পাৰে, কিন্তু সঁচা সম্পৰ্ক, সঁচা বন্ধুত্ব কোনোদিনো পাল্টি নাখায়। শত্ৰু তৈয়াৰ কৰিবলৈ কাজিয়া কৰাৰ প্ৰয়োজন নাই। আপুনি মাথো ন্যায় বা হকৰ কথা কওক, দেখিব শত্ৰুৰ অভাৱ নহ'ব। সকলো ইচ্ছা জানো পূৰ্ণ হয়, মাজে মাজে অপূৰ্ণতালৈও বাচিব লাগে। কোনো বস্তু পোৱাৰ বাবে জোৰ জবৰদস্তি নকৰিব। আপুনি সিমানেই পাব, যিমানখিনি সৃষ্টিকৰ্তাই আপোনাৰ বাবে লিখি ৰাখিছে। প্ৰত্যেকজনী মাৰ ডাঙৰ মিছা কথা হ'ল, প্ৰথমতে একো নাখালেও কয় খাইছোঁ, দ্বিতীয়তে একো নাপালেও কয় পাইছোঁ। কাৰোৰ ওচৰত নিজক প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। যিয়ে বুজিব, এনেয়ে বুজিব। যদি কাৰোবাৰ লগত বন্ধুত্ব শেষ হৈ যায়, তেনেহ'লে তেওঁৰ গোপন কথাবোৰ গোপনেই ৰাখিব। মিছলীয়াসকলৰ লগত কোনোদিনো বিবাদত লিপ্ত নহ'ব, কাৰণ তেওঁ আপোনাক মানুহৰ সন্মুখত এনেকৈ ফচাব, যিটো আপুনি কল্পনাও কৰিব নোৱাৰিব। জীৱনৰ সকলোতকৈ ডাঙৰ লটাৰীটো হ'ল এজন বিশ্বাসী মানুহক বিচাৰি পোৱা, যিটো সকলোৰে ভাগ্যত নাথাকে। বাচি থাকোঁতেই মা-দেউতাক দুবেলা দুমুঠি ভাত দিবা। মৰি যোৱাৰ পাছত গাঁৱৰ মানুহক ডাঙৰ মাছৰ টুকুৰা খুৱাই আত্মাৰ শান্তি নিবিচাৰিবা। বছৰৰ পাছত বছৰ পৰিশ্ৰম কৰি মানুহে সফলতা পায়, আৰু কিছুমানে এটা মিনিটতে কৈ দিয়ে যে ভাগ্য ভাল, সেয়েহে সফল হৈছে। বিশ্বাস কৰিবলৈ হ'লে এনেকুৱা এজনক বিশ্বাস কৰিব, যাৰ মাজত নীতি আছে, যাৰ মুখৰ কথা আৰু হাতৰ কাম এক। বন্ধুত্ব হওক বা ভালপোৱা, টিকাই ৰখাৰ দায়িত্ব কিন্তু দুয়োজনৰ। বৰ্তমানত ভদ্ৰ মানে তুমি ভয়াতুৰ, নিৰীহ মানে তুমি দুৰ্বল,
সৎ মানে তুমি মূৰ্খ আৰু স্পষ্ট বক্তা মানে তুমি শত্ৰু। যি মানুহে অলপতে বহুত সুখী হয় সেই মানুহে অলপ আঘাততেই বহুত কষ্ট পায়। কাৰণ আনন্দ পোৱা ক্ষমতা তেওঁৰ যিমান বেছি, কষ্ট পোৱাৰ ক্ষমতাও সিমানেই বেছি। তুমি তোমাৰ গোপন কথা কাৰোবাক যদি কৈ দিয়া, তেনেহ'লে তুমি তেওঁৰ হাতত এখন চোকা অস্ত্ৰ তুলি দিলা। তেওঁ হয়তো এদিন তোমাৰ ফালেই প্ৰহাৰ কৰিব পাৰে। ভাল পোৱা কোনোদিনো শেষ নহয়। শেষ হয় সময়, সলনি হয় মানুহ আৰু তেওঁৰ অনুভূতিবিলাক। পৃথিৱীখনত চলা যে কিমান কঠিন, সেইটো মাথো দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়েহে বুজি পায়। যিসকলে খং সহজতে প্ৰকাশ কৰে তেওঁলোক বহুত ভাল মনৰ মানুহ হয়, আৰু যিসকলে খং উঠিলেও প্ৰকাশ নকৰে তেওঁলোক সাপতকৈও বিষাক্ত হয়। যদি বুজিব পাৰা যে কোনো ব্যক্তি ডিপ্ৰেশ্যনত আছে, তেতিয়া তেওঁক কোনো জ্ঞান নিদিবা, উপদেশ নিদিবা। তেওঁ কি ক'ব বিচাৰিছে সেইটো আগতে শুনিবা। এনেকুৱা সময়ত কোনেও উপদেশ নিবিচাৰে, মাথো বিচাৰে তেওঁৰ ভিতৰৰ কথাবোৰ খুলি ক'বলৈ, যিয়ে মন দি শুনিব পাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।